হেল্ল' গাইজ, আজি ৰাতিপুৱা খুব সোনকালে উঠিলোঁ বুলি চাই পালোঁ যে আমাৰ বৰমা একদম তামোল পাণ কাটি ৰেডি কৰি দিছে। মানে আমাৰ বৰ্তা তামোল পাণ খাই খুব ভাল পায় আৰু এনিটাইম মানে খায়ে থাকে আৰু ডিউটি যাব ওলাইছে এতিয়া আমাৰ বাবা বুলি বৰমা ধুনীয়াকৈ সেয়া তামোল পাণ ৰেডি কৰি দিছে মানে কাটি মেলি। আৰু এইফালে আমাৰ বাবা একদম মানে ইউনিফৰ্ম পিন্ধি পূৰা ৰেডি হৈ গৈছে। কিন্তু আজি এটা বেয়া খবৰো হয় আৰু আমাৰ বাবাক কিজানি বহুত বেয়া লাগিছে কিজানি আজি, মানে বাবাক চায়ো লাগিছে আৰু অলপ খঙাল টাইপো মানে লাগিছে আৰু কাৰণ মানে আজি হৈছে আমাৰ বাবাৰ এইটো ইউনিফৰ্মত মানে লাষ্ট ডে আৰু ইউনিফৰ্মৰ লাষ্ট ডে হ'লে কিমান যে দুখ লাগে মানে কি ক'ম আৰু। চ' মানে আজি আমাৰ বাবা এইটো লাষ্ট দিনৰ কাৰণে আজি পিন্ধি গৈছে ইউনিফৰ্মটো আৰু দুদিন আছে বাৰু আমাৰ বাবাৰ ৰিটায়াৰমেণ্টটো আহিছে আৰু আহি পাইছে। আমাৰ বৰমা বাবা গৈছে বুলি পূৰা ৰেডি চেডি কৰি দিছে আৰু চাইকেল ওলাই মেলি কাপোৰ কানি বেগ চেগ চব ৰেডি কৰি দিছে। মানে গাইজ আমাৰ বাবাৰ ৰিটায়াৰমেণ্টৰ ডে আহি পাই গ'ল আৰু দুদিন আছে, মানে 31 অক্টোবৰ, মানে অক্টোবৰ লাষ্টত মানে আমাৰ বাবাৰ ৰিটায়াৰমেণ্ট হ'ব আৰু ফুল ইউনিফৰ্ম কৰি যাব লাগিব। চ' এয়া মানে ইউনিফৰ্মটো এনেকুৱা বহুত আছে কিন্তু নতুন মানে লাষ্ট দিন বুলি কিনে এযোৰ ইউনিফৰ্ম চিলালে। এয়া মই মানে কালাৰটো অলপ ডাউট লাগিছিলে বুলি বাবাক অলপ দেখাবলৈ আহিলোঁ আৰু এইফালে আমাৰ বৰমাও চাইছে আৰু বাবা ক'লে হৈ যাব, একো প্ৰব্লেম নাই বুলি ক'লে। চ' এয়া ইউনিফৰ্ম কৰি যাব আৰু বাবা মানে আজি লাষ্ট ডে বুলি মই অলপ ভিডিঅ'টো কৰি ল'লোঁ মানে। আৰু এইটো ড্ৰেছত মানে আমাৰ বাবাক আৰু আমি কেতিয়াও চাই নাপাম বুলি বহুত দুখ লাগিছে আৰু ইউনিফৰ্মৰ লাষ্ট ডে কিন্তু বহুত দুখ লগা মানে দিনবোৰ। আমাৰ বাবা গৈছে বুলি এইফালে বৰমা পূৰা ৰেডি চেডি কৰি দিছে আৰু তাৰপিছত গাইজ মানে আপোনালোকক কৈ দিওঁ 31 অক্টোবৰত মানে আমাৰ বাবাৰ ৰিটায়াৰমেণ্ট আছে আৰু আমাৰ বাবাৰ সেইদিনা বাৰ্থডেও মানে। চ' আমাৰ বৰমা ভাবিলে যে বাবাৰ মানে ৰিটায়াৰমেণ্ট হ'লে বহুত দুখ লাগিব আৰু বহুত দুখ কৰিব বুলি আগতীয়াকৈ মানে ভাবি এটা ৰিচেপশ্যন দিছে মানে যে আমাৰ বাবা সেই দুখটো ফিল নকৰক বুলি মানে আগতীয়াকৈ ৰিচেপশ্যন এখন পাতিছে আৰু যে বাৰ্থডেও আছে আৰু ৰিচেপশ্যনৰো পাৰ্টি হয়। চ' সেয়া আমাৰ বাবাও মানে পাৰ্টিৰ কাৰণে পূৰা এক্সাইটেড, এইটো কৰিলা নাই সেইটো কৰিলা নাই বুলি মানে সুধি আছে আৰু এইফালে আমাৰ বৰমাও চাব পাৰে ধুনীয়াকৈ মানে আমাৰ বাবাক ওলাই দিছে আৰু এইফালে ৰাতিপুৱা সোনকালে উঠি মানে আমাৰ আয়াঞ্চ ফুৰিব গুচি গৈছিলে তাৰ দাদা ঘৰ। তাৰপিছত তাৰ পৰা আহি এয়া খাই মেলি আহিলে ধুনীয়াকৈ আৰু গাইজ কি ক'ম, খুব দুখ লগা দিন কিন্তু আমাৰ। আৰু এইফালে চাইকেল লৈ আমাৰ বাবা ওলালে, ডিউটি যাওঁ বুলি মানে ওলালে আৰু চ' আজিয়ে এইটো ইউনিফৰ্মত গৈছে আৰু কিন্তু বহুত দুখ লাগিছে। কিন্তু মোৰে ইমান দুখ লাগিছে যদি আমাৰ বাবাৰ কিমান দুখ লাগিছে কিজানি আমি ক'বই নোৱাৰিম। চ' এইফালে আমাৰ ৰিচেপশ্যনৰ মানে কামটো চলি আছে আৰু এয়া আমাৰ আয়াঞ্চ ধুনীয়াকৈ তাৰ মামাহঁতৰ লগতেই এইফালে হৈ আছে আৰু আমাৰ বাবাই এয়া ডিউটি যাবলৈ ওলালে। চ' আমাৰ ঘৰত ৰিচেপশ্যনত আহিব দেই, চবকে কৈছোঁ, যাক মানে মই খবৰ দিব নোৱাৰিলোঁ সিহঁতিও আহিব প্লিজ গাইজ।